হয় ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং পৰিদৰ্শন কৰাৰ পাছতে চানমাৰী নৱনিৰ্মিত যিখন উৰণ সেতু আছে উৰণ সেতুখন বৰ্তমান পৰিদৰ্শন কৰিছে যিখন উৰণ সেতু নুনমাটি তাৰ সমান্তৰালকৈ দীঘলী পুখুৰী সংযোগী হ'ব আৰু প্ৰায় 5.5 কিলোমিটাৰ এই উৰণ সেতুখনে হৈছে ৰাজ্যৰ ভিতৰত সৰ্ববৃহৎ যি দীঘল উৰণ সেতু আৰু ইতিমধ্যে এই নিশাৰ ভাগতো মুখ্যমন্ত্ৰীগৰাকীয়ে আহি পেলাই বৰ্তমান সময়ত যি পৰিদৰ্শন কৰিছে আৰু যিসমূহ কামৰ খতিয়ান তাৰ সমান্তৰালকৈ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশসমূহ পোনপটীয়া সম্প্ৰচাৰযোগে প্ৰটিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী আৰু এনেদৰে বৰ্তমান সময়তো যিখন নৱনিৰ্মিত উৰণ সেতুখনৰ কামৰ বুজ লোৱা পৰিলক্ষিত হৈছে য'ত কামৰ ঠিকাদাৰী প্ৰতিষ্ঠান তাৰ সমান্তৰালকৈ PWDৰ যিসকল ইঞ্জিনিয়াৰ আছে সকলোৰে সৈতে তেখেতসকলে বৰ্তমান সময়ত এনেদৰে কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত জানিব পৰা মতে এই যিখন নৱনিৰ্মিত উৰণ সেতু যিখন নুনমাটি তাৰ সমান্তৰালকৈ দীঘলী পুখুৰী সংযোগী যিখন নৱনিৰ্মিত উৰণ সেতু এই উৰণ সেতুখন ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে মুকলি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু তাৰ প্ৰাকখনতেই বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে বৰ্তমান যিসমূহ কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে তাৰোপৰি এই যিখন উৰণ সেতু এই উৰণ সেতুখন প্ৰায় 853 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে যিখন 2024 চনত মুখ্যমন্ত্ৰীগৰাকীয়ে আধাৰশিলা স্থাপন কৰিছিলে 30 মাহৰ সময়সীমা বান্ধি দিছিল কিন্তু তাৰ পূৰ্বেই অৰ্থাৎ 30 মাহৰ পূৰ্বেই বৰ্তমান সময়ত এই যিখন উৰণ সেতু এই উৰণ সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ এই নিশাৰ ভাগতো এইদৰে বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ত এয়া আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ তেখেতে বৰ্তমান সময়ত নিশাৰ ভাগতো আহি তেখেতে বৰ্তমান সময়ত সংখ্যক কামৰ যি অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে আমি লাইভ যোগে প্ৰটিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বৰ্তমান নিশাৰ ভাগত মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছতেই এনেদৰে বৰ্তমান সময়ত চানমাৰী যিখন নৱনিৰ্মিত উৰণ সেতু আছে উৰণ সেতুখনৰ বৰ্তমান সময়ত এনেদৰে বৰ্তমান কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে আৰু কিছু সময় পিছতেই এই যিসমূহ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত তেওঁ সম্বোধন কৰিব আৰু এই মুহূৰ্তত তেওঁ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যিসকল বিষয়ববীয়া আছে বিশেষকৈ বিষয়াসকল বা ঠিকাদাৰী প্ৰতিষ্ঠানৰ যিসকল লোক আছে তেখেতসকলৰ সৈতে প্ৰত্যক্ষভাৱে কামৰ অগ্ৰগতি বুজ লোৱা পৰিলক্ষিত হৈছে আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁৱে যে ইতিমধ্যে কাম প্ৰায় সম্পূৰ্ণ হৈছে যিখন জানিব পৰা মতে ৰাজ্যৰ ভিতৰত আটাইতকৈ দীঘল এখন উৰণ সেতু যিখন 853 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিছে আৰু এই যিখন উৰণ সেতুখনৰ নাম হ'ব মহাৰাজা পৃথু আৰু ইতিমধ্যে মহাৰাজা পৃথু যিখন নৱনিৰ্মিত দীঘলী পুখুৰী তাৰ সমান্তৰাল নুনমাটি সংযোগী যিখন দলং সেই দলঙৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে নিশাৰ ভাগত এনেদৰে বৰ্তমান কামৰ অগ্ৰগতিৰ বুজ লৈছে য'ত ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে এই যিখন নৱনিৰ্মিত উৰণ সেতু সেই উৰণ সেতুখনৰ মুকলিৰ পূৰ্ণ সম্ভাৱনা আছে আমি দৃশ্যাংশসমূহ দেখুৱাইছোঁ লাইভ যোগে প্ৰটিন টাইমৰ দৰ্শকসকলক আৰু এই যিখন উৰণ সেতুখনৰ বৰ্তমান সময়ত আমি উল্লেখ কৰিছোঁ যে প্ৰায় 5 কিলোমিটাৰকৈ অধিক যিটোকে এইখন উৰণ সেতু হ'ব আৰু 4 লেনযুক্ত অৰ্থাৎ 4 লেনযুক্ত এইখন উৰণ সেতু ইতিমধ্যে যিখন মই ইতিমধ্যে উল্লেখ কৰিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে চানমাৰী যি ফ্লাইঅভাৰ আছে চানমাৰী ফ্লাইঅভাৰত বৰ্তমান সময়ত তেখেত উপস্থিত হৈছে আৰু উপস্থিত হৈ পেলাই PWDৰ যিসকল ইঞ্জিনিয়াৰ আছে তাৰ সমান্তৰালকৈ যিসকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল আছে বা লোকসকল আছে তেখেতসকলৰ সৈতে কামৰ অগ্ৰগতিৰ বুজ লোৱা পৰিলক্ষিত হৈছে ইতিমধ্যে প্ৰায় 90%তকৈ অধিক কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে মাথো আনুষ্ঠানিকতাৰ বাকী আছে মুকলিৰ কাৰণে কাৰণ ফেব্ৰুৱাৰীৰ শেষৰ ফালে এই যিখন নৱনিৰ্মিত যিখন উৰণ সেতু আছে উৰণ সেতুখন অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ নিজেই মুকলি কৰিব আৰু কামৰ যিসমূহ অগ্ৰগতি ইতিমধ্যে বুজ লোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ প্ৰটিন টাইমৰ দৰ্শকসকলক পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱাইছোঁ এইখনে হৈছে গুৱাহাটীৰ যি নৱনিৰ্মিত নুনমাটি তাৰ সমান্তৰালকৈ দীঘলী পুখুৰী সংযোগী নতুন 4 লেনযুক্ত নৱনিৰ্মিত উৰণ সেতু মই ইতিমধ্যে উল্লেখ কৰিলোঁ প্ৰায় 5.5 কিলোমিটাৰ দীঘল উৰণ সেতু তাৰ সমান্তৰালকৈ প্ৰায় 852 কোটি টকাৰ ব্যয় সাপেক্ষে এই যিখন উৰণ সেতু এই উৰণ সেতুখন বৰ্তমান নিৰ্মাণ কৰা হৈছে আৰু মই ইতিমধ্যে কৈছোঁ যে নিৰ্মাণৰ কাম যিটোকে তীব্ৰ গতি চলি আছে তাৰ মাজতেই বৰ্তমান সময়ত অসমৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হৈছে আৰু তেখেতে আহি কামৰ যিসমূহ অগ্ৰগতি বুজ লোৱা পৰিলক্ষিত হৈছে আমি দৃশ্যাংশ এয়া প্ৰটিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ এটা কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত এই উৰণ সেতুখনৰ ওপৰ ভাগত আহি উপস্থিত হৈছে তাৰ সমান্তৰালকৈ কেনেদৰে কামসমূহ আগবাঢ়িছে যিহেতুকে আৰু কেইদিনমানৰ পিছতেই এই উৰণ সেতুখন
মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব তাৰ প্ৰাক মুহূৰ্তত এয়া আমি লাইভ যোগে প্ৰটিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ আৰু মই ইতিমধ্যে উল্লেখ কৰোঁ যে গুৱাহাটী উত্তৰ গুৱাহাটী যিখন দলং আছিল সেই দলংখনৰ কামৰ অগ্ৰগতিৰ বুজ লোৱাৰ পাছতেই বৰ্তমান সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে সেই চানমাৰীৰ যিখন উৰণ সেতু আছে সেই উৰণ সেতুৰ ওপৰ ভাগত তেখেত উপস্থিত হৈছে আৰু এই উৰণ সেতুখন 2024 চনত আধাৰশিলা স্থাপন কৰিছিলে সময়সীমা বান্ধি দিছিলে 30 মাহ কিন্তু 30 মাহৰ পূৰ্বে বৰ্তমান সময়ত 4 লেনযুক্ত যিখন নৱনিৰ্মিত যিখন উৰণ সেতু সেই উৰণ সেতুখনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে আৰু জানিব পৰা মতে এই যিখন উৰণ সেতু এই উৰণ সেতুখনেই হ'ব ৰাজ্যৰ সৰ্ববৃহৎ বা দীঘল যি উৰণ সেতু যিখনৰ প্ৰায় 5 কিলোমিটাৰতকৈ অধিক অৰ্থাৎ 5.5 কিলোমিটাৰ জোৰা এই 4 লেনযুক্ত যিখন উৰণ সেতু প্ৰায় 853 কোটি টকাৰ ব্যয় সাপেক্ষে এই উৰণ সেতুখন নিৰ্মাণ কৰিছে আৰু দীৰ্ঘদিনীয়া বহু সময়ত আমি দেখিছিলোঁ যে সমস্যা আছিলে যান জঁটক লৈ সমস্যা এই যান জঁটৰ যিখন সমস্যা সেই সমস্যাসমূহ দূৰ কৰিবৰ কাৰণে বিশেষকৈ এই উৰণ সেতুখন নিৰ্মাণ কৰিছিল নুনমাটিৰ পৰা দীঘলী পুখুৰী সংযোগী এই পথছোৱাত সততে দেখিবলৈ পোৱা যথেষ্ট যান জঁটৰ সমস্যা হয় আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিব তেওঁৰ পৰা আমি কিছু মন্তব্য পোনে পোনে ল'বলৈ এই আমাৰ যিখন নুনমাটিৰ পৰা গুৱাহাটী ক্লাবলৈকে যিখন ব্ৰিজ এই ব্ৰিজখন আমাৰ ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত প্ৰায় 98% কাম হৈ যাব আমি উদ্বোধনো কৰিব পাৰিম স্কুটাৰ মটৰচাইকেল গাড়ী 15 মাৰ্চত সম্পূৰ্ণভাৱে ইয়াক মুকলি কৰি দিব পৰা যাব কিন্তু 15 মাৰ্চলৈকে মই যিমান দূৰ জানো ইলেকশ্যন আহি যাব সেইকাৰণে আমি চাইকেল ৰিক্সা স্কুটাৰ মটৰচাইকেলৰ কাৰণে আমি চেষ্টা কৰিম যাতে ফেব্ৰুৱাৰী 28 তাৰিখে আমি খুলি দিব পাৰোঁ নহ'লে যদি 15 মাৰ্চত হৈ যায় আকৌ উদ্বোধন বুলি বিহু পাৰ হৈ যাব গুৱাহাটী ৰাইজৰ কষ্ট হ'ব সেইকাৰণে আমি চেষ্টা কৰিম যাতে উদ্বোধনৰ যিটো এটা এনেই এইটোক এটা টোকেনিজিম বুলি কোৱা হয় আৰু এটা উদ্বোধনৰ নাম এটা হ'ল কিন্তু গোটেই লক্ষ্যটো হ'ল যে 15 মাৰ্চৰ ভিতৰত এই ব্ৰিজখন ৰাইজৰ কাৰণে মুকলি কৰি দিয়া আৰু মই এতিয়াও কথা পাতিলোঁ মোটামুটি সকলো প্ৰস্তুত অলপ চানমাৰী ফ্লাইঅভাৰখনত অলপ কাম বাকী আছে তাৰ কাৰণে হয়তো এই ফ্লাইঅভাৰ কেইখনত এদিন দুদিন বা কেইদিনমান আমি অলপমান গাড়ীৰ যান বাহনটো নিয়ন্ত্ৰণ কৰিবলগীয়া হ'ব পাৰে আৰু মোটামুটি ব্ৰিজখন হৈ গ'ল ভৰলুৰ ব্ৰিজখনো কমপ্লিট ভৰলুৰ ব্ৰিজখনো আমি 20-22 তাৰিখে উদ্বোধন কৰিম এইখন আমাৰ কিমান 700-800 কোটি টকা মই নাজানো একজেক্ট কিমান টকা হৈছে উদ্বোধনৰ দিনাখনতো আমি কম একজেক্ট ময়ো সোধা নাই কিমান টকা খৰচ হৈছে কি হৈছে কিন্তু এইখন মানে ভাৰতৰ সৰ্ববৃহৎ ফ্লাইঅভাৰবিলাকৰ ভিতৰত এখন এইখন দলং আমি পিথুৰ নামত দিম আৰু আপোনালোকে জানে যে পিথুৱে আমাৰ যেতিয়া নালন্দা ধ্বংস কৰা যিসকল আক্ৰমণকাৰী আছিল সেইসকলক পিথুৱে পৰাস্ত কৰিছিল সেইকাৰণে আমাৰ গুৱাহাটী উত্তৰ গুৱাহাটী দলংখন কুমাৰ ভাস্কৰ বৰ্মাৰ নামত হ'ব আৰু এইখন মহাৰাজ পিথুৰ নামত হ'ব কানাই বৰশী শিল উত্তৰ গুৱাহাটীত যদি আমি কেতিয়াবা যাওঁ তাত পিথুৰ বিষয়ে সম্পূৰ্ণকৈ লিখা আছে অসমত হোৱা প্ৰথম মুছলমান আক্ৰমণক পৰাজিত কৰা ব্যক্তিজন হ'ল পিথু আৰু শেষত শৰাইঘাটত সম্পূৰ্ণৰূপে পৰাজিত কৰা ব্যক্তিজন হ'ল লাচিত আৰু ইয়াৰ মাজত কেইবাজনেও 17 বাৰ হৈছিল আক্ৰমণ আৰু কেইবাজনো সেনাপতি এনেকৈ মোগলক পৰাস্ত কৰিছিল মুছলমান আক্ৰমণক পৰাস্ত কৰিছিল লাহে লাহে সকলোৰে নামত আমি কিবা নহয় কিবা এটা গঢ়ি থাকিম দেখা যায় যে নিৰ্মাণ কাৰ্যত ঠিকাদাৰসকলে মিয়া শ্ৰমিক ব্যৱহাৰ কৰে কিন্তু এইবাৰ আমি দেখিছোঁ অসমীয়া যুৱকো ওলাই আহিছে আমাৰ কেইদিনমান আগতে মই PWDৰ কণ্ট্ৰেক্টৰসকলৰ লগত এখন মিটিং কৰিছিলোঁ আৰু মিটিং কৰি মই কৈছিলোঁ যে মাজুলীত যদি কাম কৰিবৰ কাৰণে আপোনালোকে মিয়া শ্ৰমিক লৈ যায় তেওঁলোকতো তাৰ পৰা নাহিব ডিব্ৰুগড়ত লৈ গ'লে তাৰ পৰা নাহিব
সেইকাৰণে মই কেইদিনমান আগতে PWD ডিপাৰ্টমেণ্টৰ লগত এখন মিটিং কৰিছিলোঁ আৰু কণ্ট্ৰেক্টৰসকলক মই কৈছোঁ যে আপোনালোকে অসমীয়া ল'ৰা ছোৱালীক কাম কৰিবৰ কাৰণে আগ্ৰহ আনক আৰু আপোনালোকে প্ৰেৰণা দিয়ক। বগীবিলৰ দলংখন আমাৰ মিচিং যুৱকসকলে নিৰ্মাণ কৰা। বগীবিলৰ দলঙত এজনো মিয়া নাছিলে। গতিকে এই কথাবিলাক আমি মাজে মাজে আলোচনা কৰি থাকিলে আমাৰ থলুৱা যুৱক যুৱতীসকল নিশ্চিতভাৱে ওলাই আহিব আৰু মোৰ সেইটো বিশ্বাস আছে। হ'ব? এইটো আমাৰ মহাৰাজ পিঠু উৰণীয়া সেতু আৰু সেইখন হ'ল কুমাৰ ভাস্কৰ বৰ্মা সেতু, গুৱাহাটী উত্তৰ গুৱাহাটী। ইয়াত কাম আৰু বাকী আছে। ইয়াৰ পিছত আমাৰ গুৱাহাটী ক্লাবৰ ব্ৰিজখন আৰু উলুবাৰীৰ ব্ৰিজখন ডাইৰেক্টলি যোগাযোগ হ'ব। ইয়াতে আকৌ ৰাজগড় ৰোডলৈকে আৰু এটা এলবো এটা বা বাহু এটা ওলাব। ইয়াত কেইবাটাও আৰু কাম কৰিব আমাৰ বাকী আছে, কিন্তু এতিয়াই বহুত ট্ৰেফিক কমি যাব। তলৰ ৰাস্তাটো বহুত ডাঙৰ হৈ গ'ল, কিন্তু যেতিয়া আমি উলুবাৰী আৰু গুৱাহাটী ক্লাবৰ ব্ৰিজখন লগাই দিম তেতিয়া ষ্টেডিয়ামৰ তলৰ গোটেই অঞ্চলটো মুকলি হৈ যাব। ৰাজগড়লৈকে ইয়াৰ আৰ্ম এটা ওলাব, তেতিয়া ৰাজগড়লৈকে যোৱা মানুহখিনিয়ে ওলাই যাব পাৰিব। গতিকে এই ব্ৰিজখনত আৰু কেইবাটাও সৰু সৰু কাম আছে যিখিনি আমি বিহুৰ পিছত লাহে লাহে কৰি থাকিম। ইয়াতেতো এইটোৱে এই য'ত আমি থিয় হৈ আছোঁ এইটোৱে ৰটাৰী। নুনমাটিৰ পৰা যিমান মানুহ আহিব এই ৰটাৰীটো দি গুৱাহাটী ক্লাবত উঠিব আৰু যিখিনি গণেশগুৰিৰ পৰা আহি থাকিব এই ৰটাৰীটো দিয়ে তলত নামি যাব, বা ৰটাৰীটো দি যদি তেওঁলোকে বামুণী মৈদাম যাব খোজে ওপৰেদিয়ে যাব পাৰিব, তেওঁলোকে আৰু তলত নামিব নালাগে। ৰটাৰীটোতো ট্ৰেফিক নাথাকে ৰটাৰীত, বাকীটো আৰু ট্ৰেফিক দৰকাৰে নাই, এইটোতো ইয়াত ফ্ৰী হৈ গ'ল গোটেই। আৰু লোডটো ডিষ্ট্ৰিবিউট হৈ যাব না, ওপৰৰ গাড়ী ওপৰত, তলৰ গাড়ী তলত। গতিকে মোৰ মতেদি গুৱাহাটীত ট্ৰেফিক এইখন ব্ৰিজৰ পিছততো আৰু ট্ৰেফিকৰ সমস্যা নাথাকে। চাইকেল ফেক্টৰীখনো বিহুলৈকে ৰেডি হৈ যাব। গতিকে আমাৰ গুৱাহাটীত ফ্লাইঅভাৰ নিৰ্মাণৰ কাম মোটামুটি শেষ হৈ যাব ইয়াৰ পিছত। এয়া অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়েও ইতিমধ্যে উল্লেখ কৰিছে যে মহাৰাজা পিঠু শশীল শ্যামন্ত বৰা এই মুহূৰ্তত আপোনাক